হয়, নিশ্চয়কৈ আজি বিষ্ণু ৰাভা দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি যি মৃত্যু দিৱসটি প্ৰতি বছৰে ৰাজ্যত উলহ মালহেৰে পালন কৰি অহা হৈছিল। কিন্তু এইবাৰ সম্পূৰ্ণ কোভিড পৰিস্থিতিৰ বাবে সেই পৰিৱেশ এইবাৰ ৰাজ্যত নাই। কিন্তু তথাপিতো একাংশ আমাৰ শিল্পী সত্তা মনৰ লোক আছে, যিসকল লোকে আজিৰ দিনটোক অথলে যাব বিচৰা নাই, অচলে যাব দিব বিচৰা নাই। আৰু সেইসকল লোকৰ ওচৰতে মই আজি উপস্থিত হৈছোঁহি। একমাত্ৰ প্ৰাগ নিউজত তেওঁলোকৰ আজি এই শিল্পী সত্তাৰ মনটো প্ৰকাশ কৰাৰ ভংগীমা, এখন ঘৰত গহপুৰৰ বৰঙাবাৰী এখন ঘৰত কেইগৰাকীমান লোক লগ লাগি এই মুহূৰ্তত আজিৰ দিৱসটি পালন কৰাৰ প্ৰচেষ্টা চলাইছে। ৰাজহুৱাভাৱে যিটো পালন কৰিব নোৱাৰে, আৰু যিহেতু মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই এনেধৰণে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি পুৱাৰ ভাগতে তেখেতসকলে এয়া শ্ৰদ্ধা জ্ঞাপন কৰিলে। আৰু ইতিমধ্যে ইয়াত গীত গাবৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। যিহেতু মই আজি আহি উপস্থিত হৈছোঁহি, প্ৰথমতে এগৰাকী আমাৰ নতুন প্ৰজন্মৰ ভাইটি আছে, তেওঁ প্ৰথমতে শিল্পীগৰাকীক শ্ৰদ্ধা জনাই এটা গীত গাবলৈ বুলি অনুৰোধ জনালোঁ। লগনো কৰি গ'ল তেওঁ যে নহ'ল কোৱা, লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাতে মোৰ হিয়া গুপুতে থোৱা, মনৰ কথাতে মোৰ হিয়া গুপুতে থোৱা। শুনিলে শুনি থাকিব মন যায় বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত, মন প্ৰাণ পুলকিত কৰি তোলে। যিহেতু আপুনি শিল্পী সত্তা মন এটা লৈ আছে, শিক্ষকতাও কৰে আৰু গীত গায় বজায়ো, কি ক'ব আজি এই দিনটো? আমাৰ সংগীতক, অসমীয়া সংগীতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এনেকুৱা এটা পৰ্যায়ত থৈ গৈছে যে সেই গীতসমূহ যদি আমি চৰ্চা কৰি থাকোঁ, ই আমাক মিউজিক থেৰাপি কাম কৰিব, যিটো বেমাৰৰ সময়ত বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আমাক প্ৰদান কৰিব। সকলো ৰাগত বন্ধা আছে আৰু এই গীতসমূহ আমি আচলতে চৰ্চা কৰিব লাগে। কিন্তু তথাপিও তেখেতৰ যি মৃত্যু দিৱস আজি, এই দিনটোত আমি যিকোনো পৰ্যায়ত পেণ্ডেমিক হ'লেও আমি ওচৰ চুবুৰীয়া আমি এক ফাৰ্লঙৰ ভিতৰৰ আমি 5জন মানুহ গোট খাই হয় আমি তেখেতৰ গীতসমূহ আমি চৰ্চা কৰিছোঁ। যিহেতু ৰাজহুৱাভাৱে গীতটো নোৱাৰে, হয় গাব নোৱাৰে, মনত বেয়া লাগিছে, মনত বহুতেই বেয়া লাগিছে। কাৰণ আজিৰ দিনটোত আমি বহুত একেলগে আমি 3-4টা প্ৰগ্ৰেমত আমি গান গাওঁ। আজি ৰাতিপুৱা এঠাইত, দুপৰীয়া এঠাইত, ৰাতি এঠাইত, কিন্তু এইবাৰ আমি এক ঘৰৰ ভিতৰতে, এইটো সম্ভৱ নহয়। কিন্তু তথাপিতো কোভিড প্ৰট'কল মানি আপোনালোক কেইগৰাকীয়ে কোভিড প্ৰট'কল মানিছোঁ। যদি এটি গীত আপোনাৰ মুখে হয়। বিপ্লৱ পথৰে যাত্ৰী আমি, সৰ্বহাৰাৰ মুক্তিকামী, বিপ্লৱ পথৰে যাত্ৰী আমি, সৰ্বহাৰাৰ মুক্তিকামী, চুৰ নকৰিম আমি সংগ্ৰামী, চুৰ নকৰিম আমি সংগ্ৰামী, দৰ্পধ্বনিৰ পনামাৰ, হুঁচিয়াৰ হুঁচিয়াৰ, ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। নিশ্চয় ভাল লাগিছে। আৰু মই এগৰাকী অতি গহপুৰৰ জনপ্ৰিয় শিল্পী আছে, তেখেতে প্ৰতিটো অনুষ্ঠান আপুনি সাংস্কৃতিক জগতৰ লগত জড়িত হোৱা এগৰাকী ব্যক্তি। আপোনাক আজি এনে অৱস্থাত আমি ল'বলগীয়া হৈছে, কিন্তু ৰাজহুৱা স্থানত এটা ডাঙৰ আজি যি উদযাপন কৰা হয়, অনুষ্ঠিত হয়, সেই স্থানতো আপুনি গীত গাব বা বজাব নোৱাৰে। এইবাৰ আপোনাৰ মনত কি অনুভৱ হৈছে যে এনে এটা পৰ্যায়ত আমি সকলোৱে ঘৰতে আবদ্ধ থাকি দিৱসটি পালন কৰিবলগীয়া হৈছে? উপায় নাই আৰু, যি দিন হ'ল চৰকাৰে যিটো নিয়ম মানি দিছে, সেই নিয়ম মানি আমি আজি গীতৰ চৰ্চা কৰিছোঁ। এই 20 জুন তাৰিখ বিষ্ণু ৰাভাদেৱৰ মৃত্যু তিথি। আমি 2-4জন লগ লাগি ঘৰতে 2-এটা গীত তেখেতৰ গাইছোঁ। তেখেতক সুঁৱৰি পেলাই মই এটি গীত গাইছোঁ, সূৰ্য ভাগৱতীদেৱে লিখা এটি গীত। বিষ্ণু ৰাভা তুমি আমাৰ বাবে এটি জোৰ শিখা,
জ্বলি থাকা বৈ আছে বৈ থাক দেহৰ ধমনী অগণি কণিকা হৈ বিষ্ণু ৰাভা তুমি আমাৰ বাবে এটি জোৰ শিখা জ্বলি থাকা বৈ আছে বৈ থাকক দেহৰ ধমনী অগণি কণিকা হৈ বিষ্ণু ৰাভা আকৌ আহিব নতুন পুৱা বিষ্ণু ৰাভা নিশ্চয় ধন্যবাদ যেহেতু নতুন পুৱা আকৌ আহিব তেখেতে গীতটিত গাইছে ইতিমধ্যে নতুন পুৱা আকৌ আহিব কৰোণা সৃষ্ট পৰিৱেশ সামৰণি পৰিব পূৰ্ব স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব আমি সকলোৱে মিলিজুলি গীত নৃত্য কৰি এইসকল মহান শিল্পীক প্ৰতিটো বছৰৰ যি নিৰ্দিষ্ট দিনটোত উদযাপন কৰিব পৰা এটা পৰিৱেশ যাতে এই পৃথিৱীলৈ পুনৰ ঘূৰি আহক তাৰে সকলোৱে কামনা কৰে কিন্তু আজিৰ তাৰিখত এনেধৰণে মহান শিল্পীগৰাকীক এখন ঘৰত বহি এইগৰাকী শিল্পীয়ে শ্ৰদ্ধা নিবেদা এটা পৰিৱেশ আমি প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ